নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভনিতে আপোনালোক সকলকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে স্ক্ৰীনশ্বট দেখিছে, এয়া মই ভাঙন মাছ লৈছোঁ। এয়া নদীৰ মাছ হয়। মই গোটেইখিনি নবনাওঁ যিহেতু আমাৰ সদস্য কম হয়। আৰু ভাঙন মাছ কেনেকৈ বনাম, কিহৰ লগত বনাম, এয়া মই ডাঙৰ চাইজৰ পিঁয়াজ এটা লৈছোঁ আৰু এয়া আলু এটা বইল কৰি লৈছোঁ। আপোনালোকৰ সদস্য বেছি হ'লে আলুৰ সংখ্যাটো পৰিমাণটো বঢ়াই দিব। এয়া বিলাহী লৈছোঁ এটা, শুকান জলকীয়া দুটা, কেঁচা জলকীয়া দুটা আৰু আদা। আৰু ইয়াতে মই কেঁচা এয়া ধনিয়া মই ধুই ৰ'দত শুকাই এনেকৈ থৈ দিছিলোঁ আৰু ধনিয়া দিম এনেকৈ। প্ৰথমতে মই মাছখিনিত নিমখ আৰু হালধিখিনি সানি ল'ম, যিখিনি বনাওঁ গোটেইখিনি নহয়। আৰু তাৰপিছত মই কেনেকৈ বনাম দেখাই আছোঁ, আপোনালোকে আঁতৰি নাযাব, চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। আৰু এইফালে মই ফ্ৰাই পেনখন উঠাই দিছোঁ। এইখিনি প্ৰথমতে মই অলপ ভাজি ল'ম। পেনখন গৰম হৈছে, এতিয়া অকণমান মিঠাতেল দি দিছোঁ, বেছি নহয়। এয়া চাওক। আৰু এতিয়া মই ইয়াতে পিঁয়াজখিনি, শুকান জলকীয়া দুটা, কেঁচা জলকীয়া দুটা আৰু বিলাহী এই গোটেইখিনি মই ভালদৰে ভাজি ল'ম। আৰু ইয়াতে এয়া ধনিয়া দিছোঁ, গোটা ধনিয়া মই 2 চামুচ দি দিছোঁ। আৰু এতিয়া ইয়াতে গোটা জিৰাও দি দিছোঁ। এটা এনেকৈ বনালে খুব ধুনীয়া হয়। গেছৰ ফ্লেমটো মই হাই কৰি দিছোঁ। এতিয়া আদাখিনিও দি দিছোঁ, যিহেতু গোটেইখিনি মই পেষ্ট এটা বনাই ল'ম মিক্সি জাৰত। এই গোটেইখিনি ৰংচোৱা হ'ব লাগিব। এতিয়া আমি ইয়াতে নিমখ হালধি একোৱে এড কৰা নাই, একো নিদিওঁ, এনেকৈ ভাজি ল'ম ৰংচোৱা হোৱালৈকে। আৰু এচা ৰংচোৱা হৈ আহিছে আৰু ভাজাৰ এটা খুব ধুনীয়া গোন্ধ আহিছে। এইখিনি হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু এইখিনি ঠাণ্ডা হোৱালৈকে ৰাখি দিম। আৰু এতিয়া মই মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। ইয়াতে কেৰাহীখন উঠাই দিম এতিয়া। আৰু এইফালে মই কেৰাহী পাতি মিঠাতেল দি দিছোঁ। এয়া চাওক, তেলখিনি গৰম হৈছে। এতিয়া মাছখিনি মই দি দিছোঁ। মই 3টা দিছোঁ, যিহেতু মাছকেইটা ডাঙৰ হয় আৰু আমি 3জনে মানুহ। আৰু এইফালে এইখিনি ঠাণ্ডা হৈছে। এতিয়া মই ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম। আৰু এইফালে এটা ছেট হৈছে মাছখিনি, গোটেইখিনি ভিডিঅ' নেদেখাওঁ, যিহেতু মাছ ফ্ৰাই কৰাটো সকলোৱে জানে, নহয় জানো। আৰু এইফালে মই অকণমান নিমখ দিছোঁ পেষ্টটোত আৰু 1 চামুচ পানী দিছোঁ, তেতিয়া পেষ্টটো খুব ধুনীয়া হয়। এয়া মোৰ মাছকেইটা হৈ গৈছে। এতিয়া মই ইয়াৰ পৰা মাছখিনি কাঢ়ি থওঁ আৰু ইয়াতে এতিয়া মই মাছৰ জোলখিনি বনাম। প্ৰথমতে আলুখিনি মই ফ্ৰাই কৰিম। আৰু এইফালে চাওকচোন কিমান ধুনীয়া এটা পেষ্ট হৈছে। এতিয়া আলুখিনি দি দিছোঁ, অকণমান আলুখিনি ভাজি ল'ম। আপোনালোকে অকণমান শব্দ বেছি পাব পাৰে, কিয়নো বাহিৰত মানে ফ্লেটত কাম কৰি আছে, সেইকাৰণে তাৰ আৱাজটো আহি আছে। এইখিনি ৰংচোৱা হোৱালৈকে মই ভাজি থ'ম। আৰু এয়া চাওক, মোৰ আলুখিনি হৈ গৈছে। এতিয়া আলুখিনিও মই ইয়াৰ পৰা কাঢ়ি থৈ দিম। আৰু এতিয়া মই তেজপাত দি দিছোঁ, শুকান জলকীয়া নিদিওঁ, যিহেতু মই পেষ্টটো বনাওঁতে জলকীয়া দিছোঁ। আৰু এয়া পাঁচফোৰণ দিছোঁ অকণমান, আৰু এয়া গোটা জিৰা। আৰু ইয়াতে হালধি গুড়ি দি দিছোঁ। আৰু এতিয়া বনাই থোৱা পেষ্টটো মই একেলগে ইয়াতে দি দিছোঁ, ভালদৰে লৰাই দিছোঁ। এইখিনি অকণমান সময় ভাজি ল'ম। যিহেতু পেষ্টটো বনাওঁতে অকণমান নিমখ দিছিলোঁৱে, এতিয়া আৰু অলপ পিছত অকণমান দি দিম যেতিয়া জোলখিনি বনাম। গেছৰ ফ্লেমটো মই হাই কৰি দিছোঁ। পেষ্টটো দিয়াৰ লগে লগে ইমান ধুনীয়া এটা গোন্ধ আহিছে নহয়, গোটেই কিটচেনটো মানে আমোল মলাই গৈছে। আচলতে মোৰ প্ৰতিটো ৰেচিপিয়ে একেবাৰে চিম্পুল হয়, আপোনালোকে যিসকলে চাই ৰেগুলাৰ গম পাইছেয়ে। আৰু মছলা মোৰ হোমমেড হয়, যিখিনি ব্যৱহাৰ কৰোঁ, বেছি মছলা ব্যৱহাৰ নকৰোঁ, সদায় চিম্পুল বনাওঁ। আৰু এয়া চাওক, ভাজিখিনি হৈ গৈছে পেষ্টটো।
এতিয়া অকণমান এয়া চাওক মই চেনি দিছোঁ যিহেতু বিলাহী আছে এতিয়া অকণমান চেনিটো দিলে মিঠা নহয় কিন্তু খাবলৈ খুব টেষ্ট হয় গেছৰ ফ্লেমটো মই এতিয়া বঢ়াই দিছোঁ এতিয়া মই ইয়াতে গৰম পানী দি দিম উতলোৱা পানী দি দিছোঁ পানীখিনি দিয়াৰ লগে লগে খুব ধুনীয়া এটা মানে গোন্ধ আহিছে আৰু যিহেতু মই গ্ৰেভি নবনাওঁ অকণমান কাৰী বনাম জোল টাইপ যাতে এইখিনিৰে ভাতখিনি খাব পাৰে আৰু অকণমান দি দিছোঁ আৰু এতিয়া ইয়াতে মই ভাজি থোৱা আলুখিনিও দি দিম আলুখিনি অকণমান আগতে দিম চাওকচোন ইমান ধুনীয়া হৈছে কালাৰটো মই আলুখিনি দি দিছোঁ ইয়াতে খুব ধুনীয়া এটা কালাৰ আহিছে দেখিছেনে ইমান ধুনীয়া হৈছে একেবাৰে চিম্পুল ৰেচিপি আপোনালোকে যদিহে বনাই পোৱা নাই এবাৰ বনাই খাই কেনেকৈ পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে যদিহে মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাব আৰু লগে লগে চাব পাৰিব আৰু যদিহে মোৰ ভিডিঅ'সমূহ ফেচবুক পেজত চাইছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাব আৰু লগে লগে চাব পাৰিব আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছতহে কমেণ্ট আগবঢ়াব আৰু যেহেতু বিনামূলীয়া কমেণ্ট হয় কমেণ্ট এটা আগবঢ়াবচোন কিয়নো আপোনালোকৰ এটা এটা কমেণ্টে আমাৰ ভিডিঅ' বনাবলৈ কি হয় উৎসাহ যোগায় মনত ঠিক আছে আৰু এতিয়া মই মাছখিনি দি দিম ধুনীয়াকৈ উতলিছে জ্বলা আৰু নিমখটো আপোনালোকে নিজৰ পচন্দমতে দি দিব মই অকণমান নিমখ দিব লাগিব কিন্তু জ্বলাটো নিদিওঁ যেহেতু কেঁচা জলকীয়া আৰু শুকান জলকীয়া দিছোঁৱে চাওক কিমান ধুনীয়া এটা কালাৰ আহিছে আৰু এতিয়া মই নিমখ দি দিছোঁ যিহেতু নিমখটো কম হৈছিলে অকণমান আৰু ইয়াতে মই অকণমান এয়া চব্জিত দিয়া মছলা দিছোঁ বেছি দিয়া নাই এচিকুট দিছোঁ এয়া চাওকচোন একেবাৰে টিকলা দিছোঁ আৰু এয়া চাওক মোৰ হৈছে প্ৰায় কিমান ধুনীয়া এটা গোন্ধ আহিছে আৰু একেবাৰে লোভনীয় হৈছে খাওঁ খাওঁ লাগি গৈছে আৰু শেষত এতিয়া মই অকণমান ধনিয়া দি দিছোঁ আপোনালোকে যদি বেয়া পায় স্কিপ কৰিব ধনিয়াখিনি আৰু শেষত এয়া কেঁচা ধনিয়া দি দিছোঁ কেঁচা ধনিয়াটো দিলে গোন্ধটো খুব ধুনীয়া হয় আৰু এয়া চাওকচোন গেছৰ ফ্লেমটো অফ কৰি দিছোঁ যিহেতু হৈ গৈছে আৰু এনেকুৱা এটা ৰেচিপি থাকিলে বেছি সময় ল'ব নোৱাৰি আৰু মই আজি দুপৰীয়াৰ সাজত বনাইছোঁ এনেকৈ এয়া চাওকচোন কিমান ধুনীয়া হৈছে আপোনালোকে যদিহে বনাই পোৱা নাই মোৰ ভিডিঅ'টো চাই ধুনীয়াকৈ বনাব পাৰিব একেবাৰে কম সামগ্ৰীৰে গতিকে আজিলৈ আহিছোঁ আকৌ নতুন ৰেচিপি লৈ নতুন টিপছ লৈ আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ আজিৰ একেবাৰে চিম্পুল ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু যিসকল কিটচেনত ন শিকাৰো তেওঁলোকৰ কাৰণে মোৰ ভিডিঅ'টো খুবেই উপযোগী হ'ব ধন্যবাদ